চাওকচোন মই মানে ৰিকুৱেষ্ট কৰিছো চৰকাৰ লগত প্ৰশাসন লগত ৰাম জানকী মন্দিৰ এইটো বহুত পুৰণা মন্দিৰ আৰু ইয়াতে যে যিমান মানুহ আছে যিমান যি ধৰ্ম হওক যি মানে জাতি হওক চবেই ইয়াতে আহি পেলাই পূজা পাঠ কৰে লামফেৰত এইটো চবৰকে ডাঙৰ কাৰ্বি আংলং ক'বলৈ হ'লে চবৰকে ডাঙৰ মন্দিৰ এইটো কাৰণে চৰকাৰক মই অনুৰোধ কৰিছো আমাৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বাৰ বাৰ অনুৰোধ কৰিছো ছাৰ এইটো যেনেক হ'লে বচাই দিয়ক এইটো বচাই পেলাই আমাৰ আস্থা যি আছে তাক বচাই লওক এইটোৱে কম যে চৰকাৰে যদি মানে খালি এইটো মন্দিৰ ভাঙি কিবা ইয়াত কিবা কৰে ডেভেলপমেণ্টৰ কাম কৰক আমাৰ তাত একো বাধা নাই চৰকাৰে আমাক মানে যোনটো হিন্দু নাম লৈ চৰকাৰখন চলি আছে হিন্দুত্বৰ ওপৰত ইমান কৈ থাকে আমি হিন্দু বাচিব লাগে যেতিয়া বাচিব লাগে আমাৰ মন্দিৰবিলাকো বাচিব লাগে ইয়াত যদি চৰকাৰৰ বহুত জোৰ কৰি মানে দৰকাৰ আছে এই মাটিখন চৰকাৰে ল'ব পাৰে ইয়াত একো নাই কিন্তু আমাৰ মন্দিৰখন পিছফালে ক'ৰবাত ইয়াক বনাই ধুনীয়াকৈ ইয়াৰ যোনটো হিন্দু নিয়মত সনাতনী নিয়মত মন্দিৰ এটা স্থাপনা কৰিবলৈ তাত প্ৰাণ প্ৰতিষ্ঠা দিয়া হয়